কি কিবা হল আৰু কোনটো এৰিয়াত বেছি কাম কৰিব পাৰিলে আৰু কোনটো নোৱাৰিলে চাওক প্ৰথম কথা আছিলে যে আমাৰ চৰকাৰটোক 4 বছৰ হ'ল এটোৱে ডাঙৰ কথা এমাহ পিছতে চৰকাৰটো ভাঙাব বিচাৰিছিলে আৰু আগৰ সময়ত অপজিশনৰ পৰা সদায় এক মাহ এক সপ্তাহ চৰকাৰ ভাঙিম এনেকা এটা কিবা কৰি আছিলে কিন্তু আমাৰ ফোকাসটো আছিলে যে বিটিসি অঞ্চলত শান্তিটো কেনেকৈ ঘূৰি আনিব পৰা যায় নিৰাপত্তাটো কেনেকৈ এনশিওৰ কৰিব পৰা যায় আৰু যিখিনি বেসিক ফাউন্ডেশন সেইখিনি আমি সরকার গঠন করার লগে লগে যেটো কৈছিলো আমি পিস স্মার্ট এন্ড গ্রিন বিটিসি এটো আমি বেসিক ফাউন্ডেশনটো কৰিব পাৰিছো বুলি মই বিশ্বাস কৰিছো কাৰণ ইয়াৰ ওপৰত সংগতি ৰাখি আমি এতিয়া কাম কৰিছো বডলেণ্ডখন 4 বছৰ পিসফুল হল প্ৰায় 3-4 দশকৰ পিছত 4 বছৰ একেলগে পিসফুল হোৱাটো এটো সবৰ কাৰণে এটা আনন্দৰ এটা বিষয় হয় ইয়াৰ পিছত যেটো আমি কৈছো গ্ৰীণ মিশন গ্ৰীণ বডলেণ্ড আগতে বডলেণ্ডখন খুব খেউজিয়া আছিলে কোকৰাঝাৰখন খুব খেউজিয়া আছিলে গছ গছনি ভৰপুৰ খুব প্ৰাকৃতিক বহুত ধনী হৈ আছিলে কিন্তু যোৱা কেবা দশকত ইয়াৰ বনবিলাক ধ্বংস কৰা হ'ল বিভিন্ন কাৰণত ওয়াইল্ড লাইফ বিলাকত ধ্বংস কৰা হ'ল ইটো ৰিগেইন কৰাৰ কাৰণে আমি বহুতখিনি কাম কৰিলো আৰু 4টা বছৰত দুটাকৈ নতুনকৈ নেশনেল পাৰ্ক আমাৰ ৰায়মনা আৰু সিকনাজাৰ আমি ডিক্লেয়াৰ কৰিব পাৰিছো আৰু তাত গুটি কমেও আমাৰ প্ৰায় 800 স্কয়াৰ কিলোমিটাৰ যিখিনি ফৰেষ্ট এৰিয়া হিটো আমি কনজাৰভেশনত আকৌ আনিব পাৰিছো সো গ্ৰীণ বডলেণ্ডৰ পিনে আমি বহুতখিনি আগবাঢ়ি গৈছো স্মাৰ্ট বিটিআৰৰ ক্ষেত্ৰত আমি 10খন কাউন্সিলৰ ভিতৰত আমিয়ে প্ৰথম কাউন্সিল যত অফিস আমি আৰম্ভ কৰিছো আৰু ইয়াৰ লগতে আজি ভূমি গুটে ল্যান্ড ডকুমেন্ট ডিজিটাইজ কৰা হল ল্যান্ড যিবিলাক ভূমিৰ কামবিলাক আমি এতিয়া অনলাইন যোগেদি কৰিবলৈ পাৰিছো ইয়াৰ লগতে আমি আৰু বাকিখিনি যিবিলাক গ্ৰিভেন্সেস আছে সেইবিলাকো অনলাইনেদি এতিয়া কৰা আৰম্ভ কৰিছো আমাৰ যেটো ট্যাক্স ৰেভিনিউ কালেকশন এইবিলাক অনলাইনেদি কৰিছো গতিকে 2খন কাউন্সিলৰ ভিতৰত আমিয়ে প্ৰথম কাউন্সিল যোনে নেকি স্মাৰ্ট অফিসৰ কাৰণে অফিসৰ কাৰণে কাম কৰিব পাৰিছো আৰু গুড গভৰ্নেন্সৰ কথাটো আমাৰ এটা প্ৰিন্সিপল হিচাপে লৈ কাম কৰিছিলো এতিয়া ভাইব্ৰেন্ট বিটিআৰ মিশনৰ আন্ডাৰত আমাৰ ভিসিডিসি লেভেলৰ পৰা কাউন্সিল লেভেললৈকে আমি প্ৰত্যেক মাহত ৰিভিউ মিটিং কৰা বিভিন্ন প্ৰবলেমছ বিলাক সমাধান কৰা এই কামবিলাক কৰিছো আৰু আপোনালোকক মই ক'বলৈ পাই আনন্দিত হৈছো 2 মাহৰ ভিতৰত প্ৰায় 1 লাখ আমি মানুহ পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰিলো এটো আমাৰ কাৰণে ডাঙৰ এচিভমেন্ট গতিকে আজি বিটিআৰ অঞ্চলত আৰু এটা প্ৰত্যাহ্বান আছিল যে জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয় নাইকিয়া হৈ গৈছিল এটা জনগোষ্ঠী আনটো জনগোষ্ঠী ঘৃণা কৰা ভয় কৰা শংকা এনেকুৱা এটা পৰিৱেশ আছিল আৰু এই 4টা বছৰত এতিয়া বড়ো অবড়ো এই কথাবিলাক মানুহে আলোচনা নকৰে গতিকে আজি 4টা বছৰ কমপ্লিট হোৱাৰ লগে লগে আমি এইখিনি কামটো কৰিব পাৰিছো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে তেখেতে 2020ত আমাক মাৰ্গদৰ্শন কৰিলে এটা সিদ্ধান্ত দিলে চুক্তিৰ কাৰণে আজি শান্তি আহিল আমি ধন্যবাদ দিব লাগিব ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াক তেখেতৰ একদম বোল্ড ইনিচিয়েটিভত আমাৰ চুক্তিখন হৈছিল তেখেতে প্ৰেজেন্ট আছিল আৰু চুক্তি হোৱাৰ পিছত 2-3 বাৰ আমাৰ বডলেণ্ডত আহি গল প্ৰত্যেকটো মুহূৰ্তক আমাক মানে তেখেতে খবৰ লয় তেখেতে সদায় আমাক মানে বিভিন্ন দিশত আমাক ইনস্পায়াৰ কৰে গতিকে তেখেতক ধন্যবাদ দিব লাগিব আৰু বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী এই সময়ত তেখেতে মুখ্যমন্ত্ৰী নাছিলে তথাপিতো শান্তি চুক্তিত তেখেতে সকলোতকৈ বেছি তেখেতে দায়িত্ব লৈছিল আৰু শান্তি চুক্তি 2020ত কৰিছিল আৰু মুখ্যমন্ত্ৰী হোৱাৰ পিছত বডলেণ্ডখন ভাৰতৰ অইন অঞ্চলৰ নিচিনা অসমৰ অইন ডিস্ট্ৰিক্টবিলাকৰ নিচিনা উন্নত হ'ব লাগে ইয়াৰ কাৰণে আমাক সকলো দিশৰ পৰা সহায় কৰি আছে মই তেখেতক ধন্যবাদ জনাইছো আৰু সকলোতকৈ আৰু এবাৰ মই ধন্যবাদ দিব বিচাৰিছো যে বডলেণ্ড অঞ্চলৰ 35 লাখ জনসাধাৰণে যিয়ে নেকি পৰিৱৰ্তন বিচাৰিছিল শান্তি বিচাৰিছিল ভাল এটা পৰিৱেশ বিচাৰিছিল সো তেখেতসকলে আমাক ভালকৈ কাম কৰিবলৈ সুযোগ দিছে দুই এজন মানুহৰ ক্ৰিটিসিজম চলি আছে থাকিব এটো বিৰোধী গণতন্ত্ৰ থাকে এটো আমি ইমান চিন্তা কৰা নাই কিন্তু পাব্লিক এজ এ হোল বিভিন্ন জনগোষ্ঠী বড়ো আদিবাসী ৰাজবংশী মাইনৰিটি বঙালী যিমান জনগোষ্ঠী আছে আমাৰ সেই সকলো জনগোষ্ঠীয়ে আমাক সহায় কৰিছে এই কাৰণে মই ধন্যবাদ জনাইছো আমাৰ কোকৰাঝাৰ সায়েন্স কলেজত এটা একাডেমিক বিল্ডিং এটা নিৰ্মাণ কৰা হৈছে ইয়াত মুকলি কৰিবলৈ মই আজি আহিছিলো আমাৰ প্ৰিন্সিপাল আৰু আমাৰ মহাবিদ্যালয় কৰ্তৃপক্ষই আমন্ত্ৰণ জনোৱা হিচাপে খুব সুন্দৰ হৈছে বিজ্ঞানৰ কাৰণে তাত ল্যাব ক্লাছৰুম ডেমনস্ট্ৰেচনৰ কাৰণে ৰুম আৰু ফেকাল্টিজ কাৰণে খুব ধুনীয়াকৈ বনোৱা হৈছে ভাল লাগিছে কোকৰাঝাৰত এখন সায়েন্স কলেজ থকাটোৱে আমাৰ কাৰণে খুব মানে বেনিফিচিয়েল বুলি ক'ব বিচাৰো মই বহুত লাভ হৈছে
আৰু যোৱা কেইবা বছৰ ধৰি এইখন বিদ্যালয়ৰ পৰা মহাবিদ্যালয়ৰ পৰা বহুত ছাত্ৰ ছাত্ৰীয়ে ওলাই গৈ নিজৰ কেৰিয়াৰ গঢ়িব পাৰিছে আজিৰ সময়টো খুব মানে ইম্পৰ্টেণ্ট আহিছে কাৰণ এতিয়া দুনিয়াখন খুব ৰেপিড চেঞ্জ হৈছে তো সেইখিনি সময়ত আমাৰ ইনষ্টিটিউশ্যনবিলাকক আমি এটা যি গ্লোবেল আইডিয়াছ ইউনিভাৰ্চেল আইডিয়াছ লগত যাব লাগিব সেইকাৰণে ইনষ্টিটিউশ্যনবিলাকক আৰু যিমান পাৰে আমি আপগ্ৰেড কৰাৰ কাৰণে ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াৰ একাডেমিক্স সব কোৱালিটি ইম্প্ৰুভ কৰাৰ কাৰণে আমি কাম কৰিব লাগিব সেইকাৰণে তেখেতসকলৰ আৰু 2 কোটি টকাৰ প্ৰয়োজন আছে বুলি কৈছে সো কামিং যেটো সেশন আমাৰ 25-26 2 কোটি টকাটো দিয়া হ'ব যাতে ইনফ্ৰাষ্ট্ৰাকচাৰটো নিৰ্মাণ কৰিব পাৰে আৰু মই আমাৰ প্ৰিন্সিপাল ডাঙৰীয়া আৰু গোটেই টিমৰ লগত আলোচনা কৰিম বুলি কৈছো কাৰণ আমি হিটো বেষ্ট ইউটিলাইজ কৰিব লাগিব আমাৰ ওয়েস্টাৰ্ণ আসামত যিখিনি আমাৰ ডিস্ট্ৰিক্টস আছে ইয়াত সায়েন্স ইনষ্টিটিউশন বহুত কম এই কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ যদিও বহুত ইচ্ছা থাকে বিজ্ঞানত পঢ়িবলৈ খুব সুযোগ নাপায় এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাহে লাহেকৈ মডেল কলেজ নিৰ্মাণ কৰাৰ লগে লগে বহুতখিনি স্কোপ আহিছে তথাপিতো আমাৰ বিটিসি এৰিয়াত কমসে কম আৰু 4-5খন সায়েন্স কলেজ লাগে তেতিয়াহে আমাৰ সায়েন্সত পঢ়া ল'ৰা ছোৱালীখিনি ভাল এটা স্কোপ পাব বা অপৰচুনিটিটো পাব তো সেই কাৰণে অনাগত দিনত আমি এই কথাটো চিন্তা কৰিম মই এই কামখিনি খুব সুন্দৰকৈ কৰাৰ কাৰণে মই কলেজ কৰ্তৃপক্ষ আৰু প্ৰিন্সিপাল ডাঙৰীয়াক ধন্যবাদ জনাইছো স্যার 4 বছর খবৰৰ আৰৰ খবৰ ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজনীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ হাতভনি সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7